আমাৰ চিনাকি জ্যোতিষী এজনৰ ওচৰত বিয়াৰ তাৰিখটো চোৱাইছিলোঁ। তেখেতে আকৌ 15 দিনৰ পিছতে ভাল তাৰিখ এটা আছে বুলি ক'লে। কি 15 দিন? কিন্তু এই 15 দিন সময়টোহে বৰ কম হ'ব নেকি? অৱশ্যে কথাটো নোহোৱা নহয়। 15 দিনৰ পিছতে হ'লে আমাৰ অকণমান অসুবিধা হ'ব। কিন্তু 15 দিনৰ পিছৰ ডেটটো যে ভাল বুলি কৈছে। আৰু বেলেগ ডেট নাই নেকি? ডেট আছে কিন্তু শুভ নহয় বুলি কৈছে। হয় নেকি? জ্যোতিষীজনে কোৱা মতে সেই দিনটো বৰ শুভ। এতিয়া আপোনালোকে বা কি কয়? 15 দিন সময়তে বিয়াখনৰ যা যোগাৰ হ'ব জানো, সেইটো লৈহে চিন্তা হৈছে। আপোনালোকে খৰচৰ কথা একো চিন্তা কৰিব নালাগে, আমি আছোঁ নহয়। কাম নাই আৰু বিয়াৰ সকলো খৰচ বহন কৰিব। কষ্ট কৰি টকাবোৰ ঘটি এতিয়া বিয়াত খৰচ কৰিবলৈ আহিছে। ময়ো বিয়াখন সাধাৰণভাৱে হোৱাটোৱে বিচাৰোঁ। তাকে তেওঁলোকৰ যদি কিবা প্ৰব্লেম হৈছে বিয়াখন পষ্টপনো কৰিব পাৰি। নহয় মানে ইমাননো কি লৰালৰি আছে? পিছত এটা ভাল দিন পৰিলে তেতিয়াই বিয়াখন পাতিলেই হ'ল। নালাগে দিয়া। 15 দিনৰ পিছত যিটো তাৰিখ দিছে সেইটো তাৰিখ ভাল বুলি কৈছে যেতিয়া সেইটো তাৰিখতে হওক নে কি কয়? আমাৰ একো আপত্তি নাই। 15 দিনৰ পিছৰ দিনটো ভাল যদি সেইটো দিনতে বিয়াখন হওক। শুভ দিনত বিয়াখন হ'লে দৰা কইনা দুয়োটাৰ কাৰণেই ভাল। আপোনালোকৰ একো আপত্তি নাই যেতিয়া সেই দিনটোৱে ঠিক হওক, নহয় জানো? ঠিক আছে মা। চাহ দিছোঁ, আহক আহক ভিতৰলৈ আহক আহক। হয় আহক। আপোনালোকে আৰম্ভ কৰকচোন। দীপা তই অইনক চাহ গৈছোন যা। আপোনালোকে বহুত কিবা কিবি যোগাৰ কৰিলে দেখোন। নাই নাই বিশেষ একো নাই। আমাৰ মানে ইমানবোৰ খোৱাৰ অভ্যাস নাই যে। একো নহয়, পাৰিব, খাওকচোন। বিয়া নহওঁতেই হ'বলগীয়া মিতিৰৰ প্ৰতি মৰম চেনেহ হ'বলৈ হ'লেই। বিয়াখন হ'লেতো কথাই নাই। এই সোপায়ে ঘৰখন ল'ব যেন লাগিছে এতিয়া। জীয়েকৰ লগত যৌতুকতেই আহে নেকি? আপোনালোকে দেখোন একো লোৱাই নাই, লওক আকৌ। নাই হ'ব। হ'ব দিয়কচোন, এইখিনি খাই লওঁ বাৰু। মায়া কি হ'ল? নাই মা। এখেতসকলক কিবা লাগে নেকি? দিয়াচোন। হ'ব, একো নালাগে। অয়ন, অয়ন, কি হ'ল দেউতা? চাওঁ আহা এইফালে। কলৈ? মই তোমাক কাৰোবাৰ লগত চিনাকি কৰাই দিম। নাজানো কিয় বা আজি মোৰ মনটো এনেকুৱা লাগি আছে। একো কাৰণ নোহোৱাকৈচোন বেয়া লাগি আছে। মোৰ ভাল পোৱাৰ অভিনয় নাছিল, চা আছিলে আৰু এতিয়াও আছে। বাৰে বাৰে উদয়নৰ মুখখন মনত পৰি আছে। তাৰ কথাবোৰ মইচোন পাহৰিবই পৰা নাই। কেতিয়াবা লাগে যি হৈ গ'ল তাত তাৰ কোনো ভুল নাছিল। কি হৈছে মই একো বুজিয়ে পোৱা নাই। ভণ্টি, অঁ তই? মাহঁত অহাই নাই নেকি? নাই। তই একো নোকোৱাকৈ ক'লৈ গৈছিলি? কাম এটা আছিল। কি কাম? আছিল আৰু কিবা এটা কাম। তই যাচোন, মোৰ কাৰণে চাহকাপ বনাবি। আনি আছোঁ ৰ। বৰ ভাগৰ লাগিছে অ'। চাহ একাপ খাই অলপ আৰামকে কৰিব লাগিব। তোমাৰ নামটো কি বুলি ক'লা? অয়ন দত্ত। বৰ ধুনীয়া নাম। ই আমাৰ সকলোৰে বৰ মৰমৰ। মৰমৰটো হ'বই, ইমান ধুনীয়া ল'ৰা। ইমান ধুনীয়া নামটো কোনে দিলে? মায়ে।
যে কেতিয়া যাব নহয় দেখিলেই মূৰটো গৰম হয় তালৈ নগৈ ইয়াতেই থকা ভাল ধনী ঘৰত জীয়েকক বিয়া দিবলৈ পাই আনন্দত ভৰি মাটিতেই পৰা নাই মোৰ যে এইবোৰ একদমেই সহ্য নহয় আমি আহোঁ দিয়ক যায়ে নেকি হয় সন্ধিয়া হ'লে আকৌ আমাৰ অসুবিধা হ'ব নহয় হয় গৈ থাকক তেতিয়াহ'লে ভাল বাৰু বিনোদন আহিছোঁ ঠিক আছে দিয়ক থাকিবা দেই হয় যাওঁ দেই আজিও এনেই গ'লোঁ গোটেই দিনটোত একো কামেই নহ'ল এনেকৈ আৰু কাম বন নকৰাকৈ কিমান দিন থাকিম মোৰ বৰ চিন্তা হৈছে জীৱনটোত একোৱে কৰিব নোৱাৰিলোঁ মই নিজৰ ওপৰতে ঠিকাৰ উপজিছে মায়া কিছুমান কাম তুমি জানি বুজি কৰা নে নজনাকৈ কৰা মই বুজি নাপাওঁ মানে মানে আৰু কি প্ৰথমতে শকুন্তলাৰ মাক দেউতাক আহোঁতে তুমি ওলাই যোৱা নাছিল পাছত মই কওঁতেহে কৈছা গৈছোতো নোযোৱাকৈতো থকা নাই কিন্তু তেওঁলোক যোৱাৰ সময়ত ৰুমৰ ভিতৰত সোমাই আছিলা কিয় মোৰ কিবা এটা কাম আছিল সেইকাৰণে হ'ব হ'ব তোমাৰ কি কাম আছিল জনা আছে মোৰ তুমি মোক তেনেকৈ ক'লা যে তাতো সেই মানুহবোৰৰ বাবে নকৈ আৰু নোৱাৰি চোৱা তুমি ঘৰখনৰ ডাঙৰ বোৱাৰী আৰু ডাঙৰ বোৱাৰী হিচাপে কিছুমান কাম কৰোঁতে অলপ ভাবি চিন্তি কৰিব লাগে তেওঁলোক আমাৰ ঘৰলৈ প্ৰথম আহিছে আৰু নতুনকৈ হ'বলগীয়া মিত্ৰীৰ লগত মানুহে তেনেকৈ ব্যৱহাৰ কৰে নেকি মই কি বেয়া ব্যৱহাৰ কৰিলোঁ ঘৰলৈ অহা আলহীক মাত নিদি ৰুমৰ ভিতৰত সোমাই থকাটো কি ভাল ব্যৱহাৰ হ'ল বুলিয়ে আলহীক ভগৱানৰ দৰে পুজি থাকিবলৈ মোৰ সময় নাই আৰু চাহ ভাতৰ খবৰ ল'বলৈ দেখোন তুমি আৰু মা আছিলাই মই কিয় খবৰ ল'ব লাগে তোমাক আৰু বুজাই লাভ নাই বিনোদন কামেৰি কি ভাবি আছ ক'ত একো নাই চাচোন চাওঁতে চাওঁতে তোৰ বিয়াখনো আহি পালেহি আৰুনো কেইদিন আছে বিয়ালৈ আজি তেওঁলোকে বা আমাৰ ঘৰত কেনেকুৱা পাই গ'ল ফোন কৰি খবৰ এটা ল'ব লাগিব সুধিবা আকৌ আৰু তয়ো বেলেগ কথাবোৰ ভাবি নাথাকিবি অতীতৰ কথা পাহৰি যা ভৱিষ্যতৰ কথা চিন্তা কৰ শকুন্তলা বৰ ভাল ছোৱালী তই সুখী হ'ব পাৰিবি তই শকুন্তলা অয়ন সদায় হাঁহি ফূৰ্তিৰে দিনবোৰ কটাব পাৰিবি হেল্ল' দিগন্ত দা চৰি মই আপোনাৰ ফোনটো ৰিচিভ কৰিব নোৱাৰিলোঁ এটা বৰ ডাঙৰ কথা হ'ল নহয় কি কথা বিনোদন আৰু শকুন্তলাৰ বিয়াখন ফিক্স হ'ল মই বহুত চেষ্টা কৰিও বিয়াখন ৰখাব নোৱাৰিলোঁ এতিয়া আপুনিয়ে কিবা এটা কৰকচোন বৰ ডাঙৰ কথা হ'ল আপুনিয়ে কিবা এটা কৰক আৰু এতিয়া ঠিক আছে মই চাওঁ বাৰু কি কৰিব পাৰোঁ তুমিও চেষ্টা কৰি চোৱাচোন ঠিক আছে বাৰু ময়ো চেষ্টা কৰি চাওঁ কিবাকে বিয়াখন ৰখাব পাৰোঁ নেকি ঠিক আছে দিয়া এতিয়া ৰাখা নহ'লে গুড নাইট ঠিক আছে গুড নাইট শংকৰ মানুহ ঘৰলৈ গ'লোঁ বুজিছ মানুহ ঘৰলৈ গৈ ভালেই লাগিল মানুহখিনি বেয়া নহ'ব হয় নেকি 15 দিনৰ ভিতৰতে বিয়াৰ দিনো পৰিছে দিনটো বোলে বৰ ভাল আৰু তেওঁলোকে সেইকাৰণে সেইটো দিনতে বিয়া হোৱাটো বিচাৰিছে কিন্তু ইমান কম সময়ত ইমান টকা ক'ত পাবা তহঁত দুটাৰ কাৰণে যিকেইটা পইচা থৈছোঁ সেইকেইটাকে খৰচ কৰিব লাগিব আৰু সেইকেইটাই যদি নাতে মাটি অকণকে মাটি বিক্ৰী কৰি মই বিয়া দিবলৈ নিদিওঁ দেই তাই বিয়াৰ পিছততো আমিও খাই বৈ জীয়াই থাকিব লাগিব তাই বিয়া নামতে গোটেইখিনি খৰচ কৰিলে নহ'ব নহয় ৰচোন
প্ৰথমে বিয়াখন ভালে কুশলে হৈ যাবলৈ দে। পিছৰ কথা পিছে পৰেও চিন্তা কৰিব পাৰিম। যি ভাল দেখা কৰা। যিহেতু তেওঁলোকে গোটেইখিনি খৰচ কৰিম বুলি কৈছেই, গতিকে তোমালোকে উপজাচেই খৰচ কৰি নাথাকিবা, নহ'লে মোলৈ একোৱেই নাথাকিবগৈ। ৰচোন, তই যে এনেকৈ কৈ আছ, তই ল'ৰা মানুহ নহয়। কিবা এটা কৰিব নোৱাৰ নিজে? মই যে দোকানখনত অকলে অকলে বহি থাকোঁ, তই দোকানখন অকণ ভালকৈ বহলাই নিজে বহিবগৈ নোৱাৰ? মই সেইবোৰ কাম কৰিব নোৱাৰোঁ। অঁ নোৱাৰ? মাৰে কৰিলে লাজ নাপাওঁ, নিজে কৰিবলৈ লাজ পাওঁ। বাপেক মাকৰ মূৰৰ ওপৰত টাঙোন জোকাৰি খাবলৈ আহিছে। মা, অ' মা, কি হ'লো? চোৱাচোন, এইটো মোৰ ধুনু ধুনু কইনা। অঁ হয়তো আকৌ। কইনাক দৰাই বিয়া কৰাবলৈ আহিলো, সেইটো কাৰণে মই পুতলাজনীক মই কইনাৰ নিচিনা ধুনীয়াকে সজাইছো। মা, কেনেকুৱা লাগিছে মা? ধুনীয়া লাগিছে, একদম তোৰ নিচিনা লাগিছে। তই যেতিয়া ডাঙৰ হবি, তোক কইনা সজালেও এনেকুৱাই লাগিব, আৰু দৰা এটা আহি তোক বিয়া পাতি লৈ গুচি যাব, বুজিছ? মা, মই বিয়া হ'লে মই তোমাকো লৈ যাম। মা, তোমাক এৰি মই কলৈকো নাযাওঁ। তুমি সদায় মোৰ লগত থাকিবা আৰু মই তোমাৰ লগত সদায় থাকিম। মাক শকুন্তলাৰ বিৰুদ্ধে ব্ৰেইন ৱাছ কৰিবই লাগিব, আৰু কেনেবাকৈ যদি মাৰ মনটো ঘূৰাব পাৰোঁ, তেতিয়াহ'লে এইখন বিয়া নোহোৱাটো খাটাম। মা, মায়া, মোৰ আপোনাৰ লগত কেইটামান কথা আছিল। কি কথা? আপুনি বেয়া নাপাব, মই আপোনালোকৰ বিৰোধিতা কৰা নাই। তথাপিও কি? এইখন বিয়া হ'লে ভাল নহ'ব নেকি মা? মানে অয়নৰ ভৱিষ্যতটো নষ্ট হৈ যায় নেকি? তুমি কি কথা কোৱা মায়া? মানে মা, মাহীমাক এজনী জানো অয়নক মাকৰ মৰম দিব পাৰিব? নিজৰ ল'ৰা বুলি ভাবিলে নিশ্চয় পাৰিব। কিন্তু নিজৰ ল'ৰাটো নহয়, তেনেহ'লে কেনেকৈ মৰম দিব পাৰিব? চোৱা মায়া, অয়ন মোৰ বৰ মৰমৰ আৰু একমাত্ৰ ভাগিন। মই নিবিচাৰোঁ তাক এগৰাকী মাহীমাকে ডাঙৰ দীঘল কৰক। আৰু মাহীমাকটো সদায় মাহীমাকেই। কেইদিনমান পিছত শকুন্তলাই যদি তাক বেয়া পোৱা হয়, তাক অত্যাচাৰ কৰে, মই কিন্তু সহ্য নকৰিম। অত্যাচাৰ? আপুনি এইবোৰ কি কথা কৈছে দিগন্ত দা? এতিয়া বুজিলেনে মা, মই এই বিয়াখনত কিয় বিৰোধিতা কৰিছিলোঁ? বুজিছোঁ, কিন্তু তুমি দিগন্তক ক'ত লগ পালা? দিগন্ত দা যে সিদিনা আমাৰ ঘৰলৈ আহিছিলে, তেতিয়াই মোক সেইখিনি কথা গোটেই কৈছে। মোৰ বোধেৰে দিগন্ত দাই কোনো ভুল কথা কোৱা নাই। ক'তনো আৰু মাহীমাকে নিজৰ মাকৰ নিচিনা অয়নক মৰম কৰিব? মোৰতো এনেকুৱা লাগে শকুন্তলাই আমাৰ সা সম্পত্তি দেখিহে বিয়া হ'ম বুলি মান্তি হৈছে, অয়নৰ কাৰণে নহয়। মায়া, তেনে ক্ষেত্ৰত কিন্তু শকুন্তলাই অয়নক মৰম নহয়, কষ্টহে দিব। কি যে কথাবোৰ কৈ থকা নহয়? এনেই ইমানবোৰ কথা লগালোঁ, একো লাভেই নহ'লে। চে হেল্ল' পল, তোৰ বন্ধুৰ বিয়া ডেট ফিক্স হ'ল বুজিছ? গতিকে দৰাৰ লগত সখী হৈ যাবলৈ সাজু হ। অঁ বিয়াত কিন্তু সখীৰ দায়িত্ব চবতকৈ বেছি, গতিকে তই এসপ্তাহৰ আগতে আহিব লাগিব, ঠিক আছে? অ'কে বাই। অঁ মোৰতো এনেকুৱা লাগে শকুন্তলাই আমাৰ সা সম্পত্তি দেখিহে বিয়া হ'ম বুলি মান্তি হৈছে। তেনে ক্ষেত্ৰত কিন্তু শকুন্তলাই অয়নক মৰম নহয়, কষ্টহে দিব।
কি যে কথাবোৰ কৈ থকা নহয়। মোৰ বোধেৰে দিগন্তদাই কোনো ভুল কথা কোৱা নাই। ক'তনো আৰু মাহীমাকে নিজৰ মাকৰ নিচিনা অয়নক মৰম কৰিব। হেৰি মই কথা এটা ভাবিছোঁ। কি কথা? মানুহ ঘৰে মাজনীৰ লগত একো দিব নালাগে বুলি কৈছে যদিও তাইক খালী হাতখনে নতুন ঘৰটোলৈ পঠালে ভাল হ'ব জানো? গতিকে কি? মই ভাবিছোঁ তাইৰ বিয়ালৈ থোৱা পইচাকেইটাৰে তাইলৈ কাপোৰ কেইযোৰমান আৰু সেই লাগতিয়াল 2-1 বস্তু দি পঠালে ভাল হ'ব নেকি? তুমি ঠিকেই কৈছা। ময়ো কথাটো নভবা নহয়। এনেও সেইকেইটা পইচা তাইৰ বাবেই আছুতীয়াকৈ থোৱা আছিল। এতিয়া তাইৰ পঢ়া খৰচো আমি দিব নালাগে যেতিয়া সেইকেইটা পইচা তাইৰ বিয়াতেই খৰচ কৰাটো ভাল। তুমি এটা কাম কৰিবা, কাইলৈ বজাৰলৈ গৈ তাইৰ লাগতিয়াল বস্তুকেইটা কিনি আনিবা। এনেও বিয়াৰ দিন ওচৰ চাপিলে, আমি যা যোগাৰ আৰম্ভ কৰাই ভাল বুজিছা। তাকে এই মাজনীয়ে নালাগে বুলি ক'ব পাৰে, কিন্তু তুমি তাইৰ কথা একেবাৰে নুশুনিবা। হ'ব দিয়ক, মই তেনেহ'লে কালিলৈকে গৈ পেলাই বস্তু কিপত কিনি পেলামগৈ। বৌ ভাত দিছোঁ। ভাত নিজে বনাই নিজে খাই থাক, মোক পাতিবলৈ নাহিবি। হ'ব। ইয়াতে আকৌ ৰৈ মোৰ মুখখন কি চাই আছ? যা আকৌ, তহঁতবোৰক দেখিলেই মোৰ খং উঠা হৈছে। কিবা এটা চিন্তা কৰি আছো, তাই আকৌ আহিছে ভাত খাব মাতিবলৈ। এনেকুৱা সময়ত আহে নহয় এই চব। মাজনী তোৰ টোপনি যোৱাই নাই হ'বলা। নাই, শুই থাক, বহুত ৰাতি হ'ল। অথনিৰ পৰা তই এনেকৈ চিগাৰেটেই খাই থাকিবি নেকি? মই কিন্তু তোক আৰু এটাও চিগাৰেট নিদিওঁ। এইবোৰ বেয়া বস্তু, আৰু এইবোৰ বেয়া বস্তু বুলি জানিও মানুহবোৰে খাই থাকে, আৰু আমিও দোকানীবোৰে লাভ বেছি হয় কাৰণে আনি থৈ দিওঁ। অকল চিগাৰেটে নে? কালি ৰাতিটো মই মদো খাইছোঁ। মদ? তই মদ খাইছ? খাইছোঁ। তই আকৌ মদত কেতিয়াবা ধৰিলি? কালি প্ৰথম খাইছোঁ, তাৰপিছত ভাবিছোঁ এতিয়া সদায় খাম। কিন্তু কিয়? কথাবোৰ তই মোক ভালকৈ বুজাই কচোন। চোৱা শকুন্তলা, মোৰ তোমাৰ লগত কথা আছে। মোৰ আপোনাৰ লগত কোনো কথা নাই। তেনেকৈ নক'বা শকুন্তলা। তেন্তে কেনেকৈ ক'ব লাগে? চোৱা শকুন্তলা, সেইদিনাখন তোমালোকৰ ঘৰত যিখিনি ঘটনা ঘটিছে তাত মই অলপো জড়িত নহয়। সেইদিনা আৰু আচলতে এটা কথাও নক'ব, মোৰ আপোনাৰ কথা শুনাৰ একদম ইচ্ছা নাই। যদি তুমি মোৰ এইখিনি কথাই শুনি নোযোৱা তেন্তে জীৱনটো ভুল বুজি থাকিবা। আৰু কি শুনিব লাগে? আপোনাৰ মিছা ভালপোৱাৰ অভিনয় চাবলৈ মোৰ সময় নাই। চোৱা শকুন্তলা, মোৰ ভালপোৱা কেতিয়াও অভিনয় নাছিল, সঁচা আছিল আৰু এতিয়াও আছে। মই এতিয়া কি কৰোঁ কমল দা? কমল দা, তুমিয়ে কিবা এটা উপায় দিয়াচোন। ৰ, মই বাৰু তাইক কথাবোৰ বুজাম। একেটা কথা কিমান বুজাম?
দিনটোত 25বাৰমান ফোন কৰোঁ না কল বেক কৰে 25টামান মিছ কল কৰি থাকিলেও কল বেক নকৰে মাকলৈ ফোন কৰি যদি কওঁ তাইক ফোনটো দিয়ক মাকেও নিদিয়ে মোৰ কণ্ডিশ্যনটো তুমি বুজিছানে সেইটো অৱশ্যে হয় মই এতিয়া একো ধৰিব পৰা নাই কমলা মই এতিয়া কি কৰোঁ ৰ তই একো কৰিব নালাগে এইবাৰ মই চেষ্টা কৰি চাওঁচোন কি কৰিব পাৰোঁ তই চিন্তা নকৰিবি বুজিছ শকুন্তলা তোৰেই হ'ব আজি অফিচলৈ দেৰিয়ে হৈছে অঁ দেৰি হ'ল চিন্টুৱে ফোন কৰিছে ৰিচেপশ্যনত কোনোবা MB ফাউণ্ডেশ্যনৰ মানুহে বোলে আমাক বিচাৰিছে কোন মানুহ কোনোবা বৰঠাকুৰ বুলি ক'লে বৰঠাকুৰ অঁ MB প্ৰডাকশ্যনৰ ৰতন বৰঠাকুৰক মই চিনি পাওঁ আচ্ছা যদি তেখেত হয় আমি কথা নাপাতাটোৱে ভাল হ'ব কিয় তেখেতৰ অজস্ৰ টকা এটা টেণ্ডাৰৰ চাইনৰ বাবে তেখেতে কোটি কোটি টকাও খৰচা কৰি দিব পাৰে তেনেকুৱা মানুহৰ পৰা ডিষ্টেঞ্চ মেইনটেইন কৰাটোৱে ভাল হ'ব তই ঠিকেই কৈছ এই বিজনেছটো আমি বহুত কষ্টৰে গ্ৰ' কৰিছোঁ তেনেকুৱা মানুহ এজনক বিজনেছ পাৰ্টনাৰ হিচাপে ল'লে আমি বিপদত পৰিব পাৰোঁ আৰু কোম্পানীৰ নামো বেয়া হ'ব দিয়াচোন তই ঠিকেই কৈছ মই তোৰ কথাত একমত অঁ কোৱা অঁ কোন হয় নেকি বহিবলৈ দিয়া আমি গৈ আছোঁ ঠিক আছে কোনে ফোন কৰিছে চিন্টুৱে ফোন কৰিছে কোনোবা মানুহ এজন আহিছে আকৌ কোন মানুহ আহে জানো অলপ সোনকালে বলচোন অঁ বাইদেউ অঁ ভালনে অঁ ভালে আছোঁ কি হ'ল আজি একেবাৰে দুজনী সাজি পাৰি আহিছা আজি আমাৰ কলেজত ফাংচন আছিল নহয় তাৰ পৰাই দুইজনী আহিলোঁ হয় নেকি কিবা লাগিব অঁ আজি আমাৰ ঘৰত পূজা আছে ভাবিলোঁ আপোনাৰ ইয়াৰ পৰাই কলহ লৈ যাওঁ হয় নেকি চোৱাচোন এই আগলৈ সৰু সৰু আছে কেনেকুৱা লাগে এইটো ভাল লাগিছে হয় নেকি সৰু নাই নেকি সৰু ৰ'বা সেইটো এটা সেইটো আছে। দিয়কচোন এইটো চোৱা ভাল লাগিছে নহয় ভাল লাগিছে এইটো কিমান এইটো 180 টকা দিলে হ'ব দিয়া অলপ কম নহ'ব হ'ব টকা 150 দি দিবা ঠিক আছে এইটো হৈ যাব ন অঁ বান্ধি দিওঁ বাইদেউ আপোনাৰ ছোৱালীজনীৰ বিয়া বুলি শুনিছোঁ কথাটো হয়নে অঁ তোমালোকক মাতিবলৈ যাম বুলি ভাবিয়ে আছিলোঁ সময়হে কৰিব পৰা যাব যাব কথাটো শুনি বৰ ভাল লাগিল তাকে বিয়ালৈ আহিবা কিন্তু আহিম আকৌ ল'ৰাটো বোলে বৰ ভাল আৰু ঘৰখনো ভাল বুলিয়ে শুনিছোঁ জানো পাই কি হয় আৰু ভাল হ'ব আকৌ এইটো লওক হ'ব বাৰু আমি গৈ থাকোঁ যোৱা আহিবা কিন্তু ঠিক আছে দিয়ক দাদা আপুনি একো খবৰ নিদিয়াকৈ আহিলে যে বহুত দেৰি ৱেইট কৰিব লগা হ'ল নেকি অলপ সময় ৱেইট কৰিবলগীয়া হ'ল ইমান ডাঙৰ বিজনেছমেন এজনক লগ কৰিবলৈ আহিছোঁ অলপমানটো ৱেইট কৰিবই লাগিব আপুনি যে কি কয় আহক লবিত বহি কথা পাতক দাদা পিতলৰ চাকি হ'ব নেকি হ'ব দিয়কচোন ঐ মিনতি বাইদেউ যিমান সহজ সৰল সিমান সহজ সৰল নহয় কিন্তু অঁ হয় নেকি নহয়নো আৰু কি নহ'লেনো নিজৰ একমাত্ৰ ছোৱালীজনী এবাৰ বিয়া পতা মানুহটোলৈ বিয়া দিব খোজেনে তাকো এটা ল'ৰা সন্তানো আছে তাকেহে টকা পইচাৰ লগত বিয়া দিবলৈ ওলাইছে চাগে এতিয়া বুজিলি অঁ দাদা হে ভগৱান মই এইবোৰ কথা সকলোতো ভাবিব নোৱাৰোঁ মানুহে এনেকৈ ক'ব পাৰেনে কি শুনিছোঁ এইবোৰ
15 দিনৰ পিছতে হ'লে আমাৰ অকণমান অসুবিধা হ'ব। কিন্তু 15 দিনৰ পিছৰ ডেটটো যে ভাল বুলি কৈছে। আৰু বেলেগ ডেট নাই নেকি? ডেট আছে কিন্তু শুভ নহয় বুলি কৈছে। হয় নেকি? মা তুমি ব্যস্ত আছা মায়া, মই পিছত আহিম দিয়া। নাই নাই মা কওকচোন। আচলতে তুমি কোৱা কথাবোৰ মই পিছত ভালকৈ ভাবি চালোঁ। কি ভাবিলে মা? তুমি কোৱা কথাখিনি পেলাই দিবলগীয়া কথাও নহয়। মই বহুত চিন্তা কৰি তাকে পালোঁ মায়া। মই আপোনাক কৈছিলোঁ নহয়, মই যি ভাবোঁ এই ঘৰখনৰ মংগলৰ বাবেই ভাবোঁ। এতিয়া পিছে আপুনি কি সিদ্ধান্ত ল'লে? এতিয়া বিনোদন আৰু শকুন্তলাৰ বিয়াখন ঠিক হোৱাৰ আগতে তেওঁলোকৰ জন্ম পত্ৰিকা দুখন এবাৰ জ্যোতিষীক দেখুৱাই লোৱাটো ভাল হ'ব। কি? অঁ, বিয়া বাৰুৰ ক্ষেত্ৰত জ্যোতিষীক এবাৰ জন্ম পত্ৰিকা দেখুওৱাটো নিয়ম, লগতে দৰা কইনা দুয়োৰে কাৰণেও ভাল। কিন্তু আজিকালিৰ দিনত জানো এইবোৰ সময় সলনি হ'লেও কিছুমান নীতি নিয়ম আমি পালন কৰাটো ভাল। কাৰণ জন্মকুণ্ডলীখন বিশেষকৈ বিয়া বাৰুৰ ক্ষেত্ৰত। আৰু ইয়াতে বিশ্বাসৰো এটা কথা থাকে, যদি বিনোদন আৰু শকুন্তলাৰ ৰাহিযোৰা আহে তেতিয়াহে বিয়াখন হ'ব, নহ'লে আমি কিবা বিকল্প চিন্তা কৰিব লাগিব। ঠিকেই আছে মা। তেন্তে জনাৰ্দন অফিচৰ পৰা অহাৰ পিছত তুমি আৰু সি গৈ জ্যোতিষীজনৰ ওচৰৰ পৰা আহিবা। হ'ব। বঢ়িয়া। এতিয়া আৰু এইখন বিয়া ভঙাৰ পৰা কোনেও ৰখাব নোৱাৰে। জ্যোতিষীৰ হতুৱাই এইখন বিয়া অশুভ বুলি কয়, কেনেকৈ মই এইখন বিয়া ভাঙো সেই কথা কোনেও ধৰিব নোৱাৰিব। বহক। কি খাব কওক? টি নে কফি? ন' থেংক ইউ, একো নাখাওঁ। বাৰু আপুনি কি ক'ব বিচাৰিছিলে কওক। একচুৱেলি তেতিয়া তোমাৰ লগত ভালকৈ কথা পতাই নহ'ল, সেয়ে ভাবিলোঁ অফিচলৈকে গুচি আহোঁ। তোমাক কথা এটা কওঁ, বেয়া নোপোৱাতো? কিয় বেয়া পাম, কওক। মানে কথাটো মৰমীৰ লগত জড়িত। মৰমীৰ লগত? তুমি মোৰ ভনী মৰমীৰ হাজবেণ্ড আছিলা, সেই সূত্ৰে তুমি মোৰ ভনী জোঁৱাই। মোৰ বোধেৰে মই মোৰ ভনী জোঁৱাইক যিকোনো এডভাইচ দিব পাৰোঁ। নিশ্চয় দিব পাৰে, কিয় নোৱাৰে, কওকচোন কি কথা। মানে অয়নক লৈ মোৰ বৰ চিন্তা হৈছে। মৰমীৰ মৃত্যুৰ পিছত সি যেন সেইখন ঘৰত সুৰক্ষিত নহয়। এইবোৰ আপুনি কি কৈছে? অয়ন নিজৰ ঘৰত সুৰক্ষিত নহয়? সুৰক্ষিত আছিল, কিন্তু এতিয়া হয়তো আৰু সুৰক্ষিত হৈ নাথাকিব। আপুনি কি ক'ব বিচাৰিছে ক্লিয়াৰলি ক'লে ভাল হয়। তুমি আকৌ বিয়া পাতিব খুজিছা সেই কথাটোত মোৰ আপত্তি নাই, কিন্তু অয়নক লৈহে মোৰ মনত কিছু সন্দেহ হৈছে। কি সন্দেহ? তোমাৰ প্ৰথম পত্নীৰ সন্তান বুলি যদি অয়নক শকুন্তলাই অত্যাচাৰ কৰে, অৱজ্ঞা কৰে, তেতিয়া? দাদা এইবোৰ বিনোদন, তুমি তাৰ ভৱিষ্যতৰ কথা ভাবি আকৌ বিয়া কৰাবলৈ ওলাইছা। হয়, কিন্তু মই ভাবোঁ এই বিয়াখনে তাৰ মাকৰ প্ৰতি মৰম নহয়, বৰঞ্চ ঘৃণাৰেহে উপচাই পেলাব। গতিকে তুমি এই বিয়াখনৰ পৰা বিৰত থাকা। মা, তুমি মোক যি ধৰণে কৈছিলা মই কামবোৰ সেই ধৰণেই কৰিছোঁ। মাৰ মন আৰু মগজুত শকুন্তলাৰ বিৰুদ্ধে কথাবোৰ সুমুৱাই দিছোঁ। এতিয়াতো মায়েও ভাবিছে শকুন্তলা এইখন ঘৰলৈ বিয়া হৈ আহিলে ঘৰখন ভাঙি যাব। গতিকে জ্যোতিষীৰ হতুৱাই আমাক চাবলৈ কৈছে যে শকুন্তলা আৰু বিনোদনৰ বিবাহখন এইখন ঘৰৰ বাবে শুভ নে অশুভ। মই তোমাক অকণমান পিছত ফোন কৰি আছোঁ ৰ'বা। মই অয়নক বিচাৰি আহিছিলোঁ, ইয়াতো নাই। দেখিছিলা নেকি তাক? সি ভাৰ্গৱৰ লগতে বাহিৰত খেলি আছে। হ'ব দিয়া, মই বাহিৰলৈকে যাওঁ। উফ, শুনিলে নেকি? চোৱা বিনোদন, অয়নৰ ভৱিষ্যতটো অন্ধকাৰলৈ ঠেলি নিদিবা। শকুন্তলাৰ পৰা বেয়া ব্যৱহাৰ পালে সি মা শব্দটোলৈ ভয় কৰা। চ' তুমি এই বিয়াখন কেঞ্চেল কৰা, তাক অন্ধকাৰলৈ ঠেলি নিদিবা। গতিকে তুমি এই বিয়াখন কেঞ্চেল কৰাটোৱে বেটাৰ হ'ব। কিন্তু বিয়াৰ ডেট ফিক্স হোৱাৰ পাছত কেঞ্চেল কৰাটো জানো সম্ভৱ? তাতো কোনো নিৰ্দিষ্ট কাৰণ নথকাকৈ।
মাত্ৰ এটা সাধাৰণ প্ৰেডিকশ্যনৰ ওপৰত ভিত্তি কৰি। আৰু সেই ছোৱালীজনী কি অৱস্থা হ'ব, সেইখন ঘৰৰ মানুহবোৰৰ কি অৱস্থা হ'ব যি বিয়াখনক লৈ ইমান আশা কৰি আছিল। মই তোমাৰ চিন্তাক সন্মান কৰোঁ। তোমাৰ ঠাইত মই হোৱা হ'লে ময়ো চাগে তেনেকৈ চিন্তা কৰিলোহেঁতেন। কিন্তু কি মই পাৰ্চনেলি শকুন্তলাক লগ পাইছোঁ। তাইৰ বিষয়ে বহু ঠাইত শুনিছোঁ, বহুতৰ লগত আলোচনা কৰিছোঁ, কিন্তু কোনেও তাইক নিগেটিভ কমেণ্ট কৰা নাই। মোৰ বিশ্বাস শকুন্তলা এজনী ভাল ছোৱালী। আৰু ময়ো কথাটো ভাবিহে বিয়াৰ বাবে ডিচিশ্যন দিছোঁ। অয়নে মাকৰ মৰমৰ পৰা কেতিয়াও বঞ্চিত নহয়, আৰু আমি দেখোন আছোৱেই। গতিকে তুমি চিন্তা নকৰিবা। এইটো লওক, এইটো লওক। 95 টকা হয়। হ'ব দে, 5 টকা পিছত মিলাই ল'বি। হ'ব দিয়ক। ৰচোন, তোৰ লগত মোৰ এটা কথা আছে। কি কথা কমল দা? অ' জোনটিৰ কথা চাগে। তাইৰ কথা আপুনি চিন্তা নকৰিব। তাই পঢ়া শুনাত বহুত ভাল, আৰু টিউশ্যনত যি কৰিবলৈ দিওঁ সেয়াও সময়মতে কৰে। অঁ, তই জোনটিৰ কথা বৌয়েৰক কৈছিলি বোলে? এওঁ মোক কৈছে, কিন্তু মই তোক জোনটিৰ কথা ক'ব খোজা নাই অ'। তোৰ লগত মোৰ বেলেগ এটা কথাহে আছে। কি কথা? এই উদয়নটোক আৰু কিমান কষ্ট দিয়ে, তাক ক্ষমা কৰি নিদিয় কিয়? ক্ষমা আৰু তাক? অঁ, তই হয়তো নাজান, সেইকাৰণে মই তোক এটা কথা কওঁ। কেতিয়াও বেয়া বস্তু মুখত নিদিয়া ল'ৰাটোৱে মদত ধৰিছে জাননে? তেনেকৈ হ'লে দেখোন সি মদাহী হৈ যাব। মইতো তাক মদ খাবলৈ কোৱা নাই। নাই কোৱা, কিন্তু সি তোৰ চিন্তাতে কামত মন কাণ নিদিয়া। সি তোক বৰ ভাল পায় অ'। তই উদয়নক হেৰুৱা মানে সঁচা ভালপোৱা হেৰুৱা। মানুহে কয় সঁচা ভালপোৱা বোলে জীৱনত এবাৰেই পায়। মই যে তাৰ সঁচা ভাল পোৱা নাছিলোঁ সেয়া সময়ে প্ৰমাণ কৰিলে, আৰু সি যি মোৰ লগত কৰিলে মই কেতিয়াও পাহৰিব নোৱাৰোঁ কমল দা। গতিকে মোক আৰু তাৰ কথা নক'ব। আহোঁ দিয়ক। এইবোৰৰ কাৰণে লিংক লাগে, লিংক। লিংক? ডাঙৰ মানুহৰ ফোন কলে যথেষ্ট। মানে? কিন্তু আমাৰ পাপাহঁতে এইবোৰ কাম কৰিবলৈ এটা ফোন কলে যথেষ্ট। তেনেহ'লে তই পাপাক কথাটো কবিচোন। কম দে, হ'ব। সেইদিনা তেনেকৈ গুচি অহাৰ বাবে বিকিয়ে চাগে মোক বেয়া পাইছে। মই তাক মোৰ অভাৱবোৰৰ কথা ক'ম, আৰু দেউতাকো কৈ কিবা এটা ব্যৱস্থা কৰি দিবলৈও ক'ম। মাহেকৰ মূৰত কিবা এটা যদি পাই থাকোঁ মোৰ চলিবলৈ সুবিধা হ'ব। নহ'লে এনেকৈ হ'লে আৰু দুয়োটাই ইমান ভাল, ভগৱানে বাৰু সিহঁত দুটাক মিলাই নিদিয়ে কি? আজি তাইক কথাটো বুজাবলৈ ইমান চেষ্টা কৰিলোঁ, নুবুজিলে। নাজানো আৰু ঈশ্বৰে ইহঁতৰ ভাগ্যকেইখন কাৰ লগতনো মিলাই থৈছে। ভাইটি। অঁ দাদা। তই দিগন্তৰ কথাবোৰ বেছিকৈ চিন্তা কৰি নাথাকিবি। এইটো সময়ত এনেকুৱা ধৰণৰ কথাই কনফিউজ কৰেই। তথাপিও আমি আগুৱাই যাব লাগিব। আৰু তোৰ ভাগ্যত শকুন্তলাই আছিল চাগে, নহ'লেনো মায়ে ইমান ছোৱালী চোৱাৰ পাছত শকুন্তলাকে পচন্দ কৰেনে? তইতো শকুন্তলাৰ আচাৰ ব্যৱহাৰ সকলো চাই বিয়া পতাৰ সিদ্ধান্ত লৈছ। তই এইবোৰ কথা আৰু বেছিকৈ চিন্তা কৰি নাথাকিবি, ঠিক আছে? ঠিক আছে। বাৰু, তই এতিয়া তোৰ কাম কৰ, মই আহিছোঁ। হ'ব দে। ঐ, মিনতি বাইদেউ যিমান সহজ সৰল সিমান সহজকৰ নহয় কিন্তু। অঁ হয় নেকি?
নহ'লেনো নিজৰ একমাত্ৰ ছোৱালীজনীক এবাৰ বিয়া পতা মানুহটোলৈ বিয়া দিব খোজেনে? তাকো এটা ল'ৰা সন্তানো আছে। তাকেহে টকা পইচাৰ লোভত বিয়া দিবলৈ ওলাইছে চাগে। মিনতী, 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 কি হ'ল? কি ভাবি আছা? নাই, একো ভাবা নাই। তুমি কিবা এটা ভাবি আছা, কি ভাবিছা? আমি বাৰু মাজনীৰ বিয়াখন বিনোদৰ লগত ঠিক কৰি ঠিক কাম কৰিছোনে? মিনতী, ভুল সিদ্ধান্ত লোৱা নাইতো। তুমিনো আকৌ আজি মোক এইবিলাক কথা কিয় সুধিলা? তাকো বিয়াৰ তাৰিখ ঠিক হোৱাৰ পাছত। নহয় মানে সিদিনা মই বুজা নাই মিনতী, কথাটোনো কি? মোক বুজাই কোৱাচোন। সিদিনা দোকানৰ ওচৰত মানুহক কথা পাতি থকা শুনিছিলোঁ। মই বোলে দেখাতহে সহজ সৰল, বৰ চালাক। টকাৰ লোভত বোলে এই সৰু ছোৱালীজনী এজনী থকা মতাটোলৈ দিবলৈ ওলাইছোঁ। আমি বোলে টকাৰ লোভত তাইক বিনোদনলৈ বিয়া দিব ওলাইছোঁ। কথা তাৰমানে সেইটোহে, তুমি সেইবোৰকে চিন্তা কৰি আছা। চিন্তা নকৰিবা মিনতী, আমাৰ নিচিনা মানুহে ভাল কৰিলেও ক'ব, বেয়া কৰিলেও ক'ব। তথাপিও দিয়কচোন, এনেকুৱা কথা শুনিলে মনটো ভাল লাগে নেকি? মন বেয়া কৰি নাথাকিবা, কোৱা মানুহে ক'বই। আমিতো জানো আমি একো ভুল কৰা নাই বুলি, গতিকে লোকৰ কথালৈ আমি কিয় মূৰ ঘমাব লাগে? এতিয়া বুজিলা? চোৱা, মন বেয়া নকৰিবা, চাহ একাপ দিয়া। আপুনি মানে চাহকাপ খাবলৈ লেচুটো বিচাৰিয়ে ফুৰে। ৰ'ব, মই বনাই আনোগৈ। মই এটা কাম কৰিব লাগিব। জনাৰ্দন অহাৰ আগতেই জ্যোতিষীৰ ওচৰলৈ যোৱাটো ভাল হ'ব। বিনোদন আৰু শকুন্তলাৰ যোৰা শুভ হ'লেও জ্যোতিষীৰ হাতত টকা কেইটামান গুজি দি বিয়াখন অশুভ বুলি কোৱাব লাগিব। এওঁৰ লগত থাকিলে মোৰ কামটো কৰিবলৈ অসুবিধা হ'ব। গতিকে এওঁক নজনোৱাকৈ মই অকলে যোৱাটোৱেই ভাল হ'ব। চাবি কি এইকেইদিন চলিবলৈ বৰ দিগদাৰ হৈ গৈছে। কোম্পানীৰ চাকৰি এটা এইকেইদিন ইমান বিচাৰিলোঁ, কিন্তু ক'তো একো যোগাৰ কৰিব নোৱাৰিলোঁ। তোক দেখোন মই কৈছোঁৱে, এইবিলাকত লিংক লাগে, এইটোৰ পাছত সেইটো লিংক। জানো, সেইকাৰণেই কৈছোঁ। ঐ, তোৰ দেউতাক কৈ কিবা এটা কৰ না, ঘৰত বহুত প্ৰেছাৰ দি আছে। তাতে ভণ্টিৰ বিয়াও আহিছে যে। আৰে শকুন্তলাৰ বিয়া, মই তাৰমানে তাইক চাই থাকোঁতে থাকিম। এবাৰ যদি তাই কি হ'ল? কি ভাবিছ? নাই একো ভবা নাই। আচ্ছা, তোৰ ভণ্টিৰ বিয়া ন? তই আকৌ লাগি ভাগি দিব লাগিব। মোৰ ভণ্টি মানে তোৰ ভণ্টি দেচোন। একদম, তই চিন্তাই নকৰিবি। তোৰ ভণ্টি মানে মোৰো ভণ্টি। ঐ, সেইকাৰণে কৈছোঁ, কিবা এটা হেল্প কৰ ভাই। নহ'লে গাঁৱৰ মানুহখিনিৰ আগত বিয়াত লাজ লাগে। কি কৰি আছোঁ বুলি ক'লে ক'বলৈ টান হৈ যায় নহয়। আৰু এটা কথা, তই আকৌ সেইদিনাখনৰ কথাটোক লৈ মোৰ বেয়া পাই নাথাকিবি। কিয় বেয়া পাম? আজি কিন্তু তোৰ বাহানা নচলিব। আজি তই মোৰ লগত যাবই লাগিব। ক'লৈ? আৰে আগৰ জেগাটোলৈ। আৰে ব'ল না। আৰু দোস্তি হিচাপে এইখিনি কৰিব নোৱাৰ নে? আজি নগ'লে কিন্তু খুব বেয়া পাম। আৰু শুন, তোৰ কামটো মই পাপাক কৈ কৰাই দিম। এতিয়া ব'ল না। ব'ল তেন্তে। যাবি? ব'ল। মায়া, মায়া, তুমি? কি হ'ল? মোক দেখি ইমান আচৰিত হৈছে যে? নহয় মানে তুমি আজি অফিচৰ পৰা ইমান সোনকাল আহিলা যে? মায়ে ফোন কৰিছে। আমাৰ দুয়োটাকে এষ্ট্ৰলজাৰজনৰ ওচৰৰ পৰা আহিবলৈ ক'লে। অফিচতো মানুহৰ প্ৰেছাৰ কম আছিল, সেইকাৰণে আহি গ'ল। আচ্ছা, তুমি ৰেডি নহয়? আহা তেতিয়াহ'লে, দেৰি নকৰোঁ।
তুমি অফিচৰ পৰা আহিছাহে, অকণমান ৰেষ্ট লৈ পেলাই চাহ একাপ খাই লোৱা। নালাগে দিয়া, আহা মই তলতে আছোঁ। এওঁ আজি এইখিনি সময়তে আহি পাব লাগেনে? মোৰ আজি চব প্লেন বন্ধ হৈ গ'ল। আপুনি আশীৰ্বাদ কৰিব, আমাৰ ঘৰখনৰ সুখবোৰ যেন অটুট থাকে, বিনোদনৰ জীৱনটো যেন নতুন ৰূপ পায়, কোনো অশুভ কথা ঘৰখনলৈ অহাৰ আগতে নোহোৱা হৈ যায় যেন। আমাৰ পৰিয়ালটো সুখে শান্তিৰে থাকিবলৈ আপুনি আশীৰ্বাদ কৰিব। কি হ'ল, মুখখন উফন্দাই আছা যে? ক'তনো মুখ উপন্দাই থকা দেখিলা? তোমাৰ লগত থকা বহু বছৰ হ'ল নহয়, গতিকে মোক দেখিলেই গম পাওঁ দিয়া। হ'ব, বেছি কথা ক'ব নালাগে, সন্মুখলৈ চাই গাড়ী চলোৱা। ঠিক আছে ঠিক আছে, এতিয়া আৰু একো নকওঁ, তুমি খালি মুখখন উফন্দাই নাথাকিবা, ঠিক আছে? এই দাদাটো যে ক'ত বা ইমান দেৰি কৰিছে, এতিয়ালৈকে আহি পোৱা নাই। মোৰ যে ভয়ে লাগিছে, কিবা এটা যেন বেয়া হ'বলৈ গৈ আছে। শকুন্তলা, নিৰ্মালী, বচোন। সেইদিনা আচাৰ অলপ বনাইছিলোঁ, তই আমৰ আচাৰ খাই ভাল পাৱ যে সেইকাৰণে লৈ আহিছিলোঁ, ল। ভালেই কৰিলি দে, তই বচোন, মই তোলৈ চাহ একাপ কৰোঁ, তাৰপাছত একেবাৰে কথা পাতিম দে। চাহ নালাগে, বহচোন, অলপ কথাকে পাতোঁ। বহিছোঁ দে, ক এতিয়া। মইনো কি ক'ম, তোৰহে বিয়া, তোৰহে ক'বলৈ বহুত কথা আছে। বিয়াৰ তাৰিখ ঠিক হ'ল? বৰমাই লগ পাওঁতে কৈছিলে, তাৰিখটো বৰ সোনকালে ঠিক হ'ল। তাকে, উপায়োতো নাই। কাইলৈ ওলাবিচোন, গাঁৱৰ কেইঘৰমান মানুহক নিমন্ত্ৰণ দিবলৈ যাম, নহ'লে সময়ো নাই নহয়। হ'ব দে, যাম বাৰু। তোৰ আৰু শেৱালীলৈহে বৰকৈ মনত পৰি থাকিব। বিয়াৰ পাছতো তই সেইখন ঘৰলৈ গৈ থাকিবি দেই, মোক কিন্তু পাহৰি নাযাবি। সেই দেইজনী, তোক কিয় পাহৰি যাম আকৌ, আমাৰো তোলৈ বৰ মনত পৰি থাকিব। বাবা, কি হ'ল বাবা, আপুনি একো কোৱা নাই যে? কিবা অমংগল নেকি? ৰ'বাচোন, তেওঁক ভালকৈ চাবলৈ দিয়া। কি বা হ'ল, বাবা ইমান দেৰি একো কোৱা নাই যে? ইমান সময় চাই আছে। অশুভ, একেবাৰে অশুভ। মানে এই বিয়া শুভ নহয়। বাবা, এইখন বিয়া হোৱাটো একেবাৰে মংগলজনক। বাবা, আপুনি এবাৰ ভালকৈ চাওকচোন। মোৰ গণনা কেতিয়াও ভুল নহয়, মোৰ বহু বছৰৰ সাধনা। কিন্তু ইতিমধ্যে আমি বিয়াখন ঠিক কৰিছিলোঁ। বাবাই কি কৈছে তুমি শুনা নাই নেকি? এই বিবাহ অশুভ। বাবা, কিবা প্ৰতিকাৰ নাইনে? আছে, এটা প্ৰতিকাৰ আছে, কিন্তু যি প্ৰতিকাৰ আছে আমি তাকে কৰিম। বহু কষ্টৰ মূৰত বিয়াখন ঠিক হৈছে, আৰু মাও বহুত আশা কৰি আছে, আৰু ইতিমধ্যে বহুত মানুহে গমো পাইছে। এতিয়া অশুভ বিবাহ এখন পাতি তুমি ঘৰলৈ বিপদ মাতিব বিচাৰিছা নেকি? তুমি ৰ'বাচোন, মই কথা পাতি আছোঁ নহয়। বাবা, কওকচোন কি প্ৰতিকাৰ আছে? প্ৰতিকাৰে কিছু দুখ সন্দাবহে পাৰে, কিন্তু আনবিলাক সকলো ভগৱানৰ ওপৰতে নিৰ্ভৰ কৰে। আজি আকৌ বেছি মন নাখাবি, চাবি দেই। এইয়া শংকৰ আহিছে, পেট বাকীও খাব। আৰে বনা বহা। ভাল। এতিয়া তুমি গুচি গ'লা, আমাৰ বৰ বেয়া লাগিছে। আজি কিন্তু সোনকালে গুচি গ'লে নহ'ব। আজি কিন্তু পাৰ্টি এণ্ডিঙলৈ থাকিব লাগিব। থাকিব, কিয় নাথাকিব, হয়নে? ল, আৰে ল না। চিয়াৰ্ছ। চিয়াৰ্ছ।
কি হ'ল তই খোৱা নাই যে আৰে লোৱা না ভাই তোৰ দ্বাৰা নহ'ব পৰা মই খুৱাই আছোঁ নাই নাই একো নহয় নাই নাই মোক মাৰিছোঁ এ কেনেকুৱা ভাল লগা নাই ফাৰ্ষ্ট টাইম কাৰণে এনেকুৱা আছে খাই থাকিলে হৈ যাব বুজিছ হা আৰু এটা বেগ পাব এইটো কিন্তু লাইটকৈ পাব কি বেছি ভাবি নাথাকিবা যি হ'বলগীয়া আছে হ'বই নেগেটিভ কথাবোৰ শুনিলে মনটো কিবা অশান্তি লাগি থাকে অ' নেগেটিভ কথা বুলি যদি জানাই বিয়াখন কেঞ্চেল নকৰোৱা কিয় কাৰণ এখন ঘৰ আৰু এজনী ছোৱালীক কথা দি থৈছোঁ কিন্তু মায়ে যদি এইবোৰ কথা গম পায় সেইজনী ছোৱালী বিনোদনৰ লগত কেতিয়াও বিয়া হ'বলৈ নিদিয়ে জানো আৰু সেইকাৰণে মই এটা সিদ্ধান্ত লৈছোঁ কি সিদ্ধান্ত মাক মই কথাবোৰ নকওঁ কি তুমি এইবোৰ কি কথা কৈছা চোৱা মা হ'ল পুৰণি দিনৰ মানুহ গতিকে এইবোৰ কথা শুনাৰ লগে লগে মায়ে বিশ্বাস কৰিলে আৰু আমি ছায়েন্সৰ দিনৰ মানুহ হ'ল কথাবোৰ শুদ্ধ অশুদ্ধ বিচাৰ নকৰাকৈ যদি বিলিভ কৰোঁ কথাটো জানো ভাল হ'ব তাৰমানে বাবাজীয়ে কোৱা কথাবোৰ মিছা মই মিছা বুলি কোৱা নাই অলপ হ'লেও সত্যতা আছে কিন্তু কি সত্যতা আছে যিহেতু প্ৰতিকাৰো আছে গতিকে প্ৰতিকাৰ কৰি হ'লেও এইখন বিয়া পাতিবই লাগিব নহ'লে এইবোৰ কথা শুনি যদি আমি বিয়াখন ভংগ কৰোঁ তেনেহ'লে মানুহে আমাক কি বুলি ভাবিব কোৱা তোমাৰ সদায় আনৰ কথা চিন্তা কৰি থাকোঁতেই যাব কৰিবই লাগিব কাৰণ এইখন ঘৰৰ মই ডাঙৰ সন্তান আৰু ডাঙৰ সন্তান হিচাপে বিনোদনৰ ওপৰত মোৰ বহুত দায়িত্ব আছে এইখন ঘৰৰ একো সিদ্ধান্ত মই বিনোদনে বেয়া পোৱাকৈ ল'ব নোৱাৰোঁ গতিকে তুমি মাক কথাবোৰ নক'বা যি ক'ব লগা আছে মই ক'ম ঠিক আছে অমাজনী এই ককায়েতো ইমান দেৰিলৈকে ঘৰ আহি পোৱাহি নাই যে আহিব ৰ'বা আনদিনাতো সি ইমান দেৰি নকৰে আহি পাব দিয়া তুমি ইমান চিন্তা কৰিব নালাগে জানো পাই সি কিয় আজি ইমান দেৰি কৰিছে সি এতিয়া সৰু ল'ৰা নেকি কথাই কথাই দেখোন কৈয়ে থাকে যে তাক তোমালোকে এনেই সৰু ল'ৰা বুলি ভাবি আছা সি এতিয়া ডাঙৰ হৈছে বোলে গতিকে এই ফুট গধূলিতে ঘৰ সোমাবনে আৰু সিটো সদায় সোনকালে আহে আজি বা কিয় দেৰি কৰিছে এদিন কেতিয়াবা দেৰি হ'ব পাৰে তাতে ইমান চিন্তা কৰিবলৈ কি হ'ল মা নকওঁ আৰু আজিকালি যিহে দিনকাল পৰিছে সেইকাৰণেহে চিন্তা হয় মই জানো তুমি মাক যে সেইকাৰণে আমি দুটা চকুৰ আগত থাকিলে তুমি নিশ্চিন্ত হৈ থাকিব পাৰা নহয় জানো মই চব জানো মা ছোৱালীবোৰে মাকৰ চব কথাই বুজি পায় বুজো আকৌ যেনেকৈ তুমি মই নকলেও মোৰ মনৰ কথা চব গম পাই যোৱা তোমাৰ চিন্তা অনৰ্থক নহয় মা কিন্তু তুমি এনেকৈ মন মাৰি থাকিলে মোৰ কিবা ভাল নালাগে হ'ব দে আৰু মন মাৰি নাথাকো তই পঢ়া শুনাত লাগ মই তাক এবাৰ চাই আহোঁগৈ তহঁত আহিলি অঁ মই তহঁতৰ কাৰণেই ৰৈ আছিলোঁ কি ক'লে জ্যোতিষে কি হ'ল একো নেমাতিলি যে মায়া মানে মানে মা মা ভাল বুলিয়ে কৈছে ভাইটি আৰু শকুন্তলাৰ যোৰাটো ভাল আৰু ঘৰখনৰ কাৰণে ভাল সকলোৰে কাৰণে ভাল মা মই অকণমান ৰেষ্ট লওঁ বৰ ভাগৰ লাগিছে যা ময়ো যাব বোলাচোন ভাৰ্গৱী বা কি কৰি আছে অঁ আহিছোঁ মোৰ এনেকুৱা কিয় লাগি যায়
সিহঁতে যেন মোৰ পৰা কিবা এটা লুকুৱাইছে। তুমি মাৰ আগত মিছা কথা ক'বলগীয়া হ'ল কিয়? নকৈ আৰু কি কৰিম? সঁচা কথা কোৱা হ'লে কি আছিল? অ' মায়া, তোমাক মই এটা কথা কিমানবাৰ বুজাম? সঁচা কথা ক'লে বিয়াখন ভাঙে বুলি তুমি নক'লা। বিয়া ভাঙে ভাঙক, তাতে তোমাৰ কি? মুখখন আছে বুলি যি টি কথা নক'বা। কম আৰু কম, কি কৰিবা? মায়া, মা পাপা তোমালোকে কাজিয়া নকৰিবা না প্লিজ। পাপা শুনাচোন, পাপা পাপা আপোনালোকৰ ছোৱালীৰ সম্পৰ্কে বিমলাৰ মুখত সকলোখিনি শুনিছোঁ, সেইকাৰণে আগবাঢ়ি আহিছোঁ। আৰু আমাৰ মাত্ৰ এটাই অনুৰোধ, শকুন্তলা বিনোদনৰ পত্নী হোৱাৰ লগতে অয়নৰো যাতে এগৰাকী ভাল মা হয়। আৰু আমি এই বিয়াখন একেবাৰে সাধাৰণভাৱে পাতিম। এই বিয়াৰ ডিচিশ্যনটো তুমি কিবা প্ৰেছাৰ আণ্ডাৰত লোৱা নাইতো? আই মিন, তোমাক কোনেও প্ৰেছাৰাইজ কৰা নাইতো? নাই কৰা, মই এই সিদ্ধান্তটো নিজেই লৈছোঁ। মই বিচাৰোঁ তুমি এগৰাকী ভাল বোৱাৰী হোৱাৰ লগতে এগৰাকী ভাল মাও। উভতিলে চাওঁ নিজকে বিচাৰি, ঠিকনাৰ কোলাপে পাহি। ঐ ইয়াক আৰু নিদিবি, হৈ গৈছে ইয়াৰ। একো নাই দে, এক পেক পাৰিব। হ'ব মই পাৰিম পাৰিম। বিকি, ই ঘৰ যাব পাৰিবতো? মোৰ কিন্তু লগা নাই যাব পাৰিব যে। পাৰিম, আহিছোঁ। শংকৰ, লাহে লাহে চাবি পৰিবি। এই পৰিল বে। মানে উঠা 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 উঠা। মাজনী, এই শংকৰলৈ ফোন এটা লগাচোন। ইমান ৰাতিলৈকেতো সি কেতিয়াও নাথাকে। দাদালৈকে ফোন লগাই আছোঁ দেউতা, কিন্তু লগাই নাই দেখোন। হয় নেকি? আকৌ লগাচোন। কৰিছোঁ ৰ'বা। নাই লগা দেখোন। ইমান দেৰি হৈছে, ক'তবা কি কৰিছে? উঠা উঠা শংকৰ, একো নাই, উঠা উঠা। এই ধৰ ধৰ। অঁ এতিয়া ইয়াক কি কৰ? মহা মুস্কিল হ'ল ৰে। এটা কাম কৰ, ইয়াক তোৰ ঘৰলৈকে লৈ যা। ই নহ'লে অকলে ঘৰ যাব নোৱাৰিব। ইয়াক ঘৰলৈ পঠিয়াই দিয়াটো কিন্তু ৰিস্কি হ'ব। অঁ নাই নাই দেই, মোৰ ঘৰলৈ নিব নোৱাৰোঁ। দেউতাই গম পালে জেং কৰি দিব। একো নাই, এটা কাম কৰ, তহঁতে ধৰচোন। গাড়ীলৈকে লৈ যায় কিবা এটা ব্যৱস্থা কৰিব লাগিব। ধৰ না। বল বল। এই ধৰচোন, ভালকৈ ধৰ। ঐ আ অশুভ, একেবাৰে অশুভ। মানে এই বিয়া শুভ নহয়। জ্যোতিষীৰ কথাবোৰ শুনাৰ পাছতো মই ভাইটি ভাল হওক বুলি এই সিদ্ধান্ত লৈছোঁ। কিন্তু মোৰ ভয় এটা কাৰণেই লাগিছে, মোৰ এই সিদ্ধান্তই যাতে ভাইটিক একেবাৰে কষ্ট নিদিয়ে। দিগন্ত দা কওক। মায়া, আই এম চৰি। মোক আকৌ আপুনি চৰি কিয় কৈছে? মই বিনোদনৰ অফিচলৈ গৈছিলোঁ। তাৰপিছত
মই বিনোদন আৰু জনাৰ্দনক বিয়াখন কেঞ্চেল কৰিবলৈ বহুত ৰিকুৱেষ্ট কৰিলোঁ, কিন্তু তেওঁলোক কোনোপধ্যে মান্তিয়ে নহয়। কি? মই আপোনাক অকণমান পিছত ফোন কৰি আছোঁ। অ'কে। মায়া, অথনি তোমাক তেনেকৈ ক'লোঁ, তাৰ কাৰণে বেয়া নাপাবা। আচলতে তুমি কোৱা কথাটো মিছা নহয়। তুমিতো ঘৰখনৰ ভালৰ কথা চিন্তা কৰিও তেনেকৈ কৈছা। কথাষাৰ যে তুমি বুজি পালা। আচ্ছা মায়া, এটা কাম কৰোঁ দিয়া। কি কাম? বাবাই যি প্ৰতিকাৰ দিছিল সেইবোৰ কৰি পেলাম। তাৰ মানে বাবাই দিয়া প্ৰতিকাৰ কৰি হ'লেও বিনোদন আৰু শকুন্তলাৰ বিয়া তুমি পাতিবাই? তাৰ বাহিৰেতো বেলেগ উপায় নাই। কাইলৈ অফিচৰ পৰা ছুটি ল'ম আৰু আমি দুয়োটাই গৈ বাবাৰ ওচৰৰ পৰা হ'ম। তুমি এইখিনি কামৰ কাৰণে অফিচৰ পৰা ছুটি ল'বা? আজিও হাফ অফিচ কৰি আহিছা আৰু কাইলৈও? তাৰ বাহিৰে মই কৰিম কি কোৱা? বাবাইতো পূজা ভাগ কৰিবলৈ আমাক ৰাতিপুৱাই মাতিছিল। তুমি অফিচ মিছ কৰিব নালাগে, কামত হেম্পাৰ হ'ব। এটা কামকে কৰোঁ, ময়ে গৈ বাবাৰ তাতে কি নীতি নিয়ম আছে কৰি আহোঁগৈ। অঁ হয়তো সেইটো কথাই দেখোন মোৰ মনলৈ অহাই নাছিল। তুমি থাকোঁতে আৰু মই কিয় চিন্তা কৰিব লাগে ন? ঠিক আছে, মই অফিচলৈ যাওঁতে তোমাক বাবাৰ তাত ড্ৰপ কৰি যাম, হ'ব? ঠিক আছে। আইতা, খুৰা-খুৰীয়েতো আগতে কাজিয়া কৰা নাছিল, মা আৰু পাপাই কিয় কাজিয়া কৰে? মা আৰু পাপাই কাজিয়া কৰিছিলে নেকি? আজি মই দেখিছো নহয়, পাপাই মাক খং কৰিছিল আৰু মায়েও পাপাক খং কৰি আছিল। কি? ইহঁতৰ আকৌ কাজিয়া কৰিবলৈ হ'ল কি? কি ভাবি আছা আইতা? একো ভবা নাই ভাৰ্গৱ, মই তোমাক এটা কথা কওঁ, তুমি এই কথাবোৰ আন কাকো নকবা দেই। নাই কোৱা। ভাল ল'ৰা, মা পাপাৰ কাজিয়া লগা কথাবোৰ কাকো নকবা দেই। নকওঁ আইতা। এতিয়া তুমি পঢ়াগৈ, মোৰ লগত এনেকৈ থকা দেখিলে মায়ে তোমাক খং কৰিব নহয়। অ'কে আইতা। মায়া আৰু জনাৰ্দন আগতেতো ইহঁতে কাজিয়া নকৰে, এতিয়া আকৌ কি হ'ল? ইহঁত দুটাৰ মাজততো একো নোহোৱাকৈ কাজিয়া নালাগে। বাহ মা, তুমিতো এইটো বঢ়িয়া কথা কৈছা। এইষাৰ কথা মোৰ মনলৈ অহাই নাছিল। এতিয়াহে মই শান্তিত উশাহ লৈছোঁ। বাহিৰৰ পৰাও চাই আহিলোঁ, সি ঘৰলৈও আহি থকা নাই। ক'ত বা গ'ল ইমান দেৰি? আনদিনাতো সি ইমান দেৰি নকৰে, এতিয়ালৈকে ফোন এটাও কৰা নাই। দিনকালৰ গতি যিহে, চিন্তাই লাগিছে। ক'ত বা কি কৰি আছে? তুমি ঠিকেই কৈছা। ইমান চেষ্টা কৰাৰ পিছতো যদি মই এই বিয়াখন ৰখাবই নোৱাৰিলোঁ, গতিকে বিয়াখন হ'ব দিয়াই ভাল হ'ব। এনেওতো এইখন অশুভ বিবাহে। বিয়াখন হোৱাৰ পিছতো জানো শকুন্তলা আৰু বিনোদন সুখী হ'ব পাৰিব? আৰু যদি সংসাৰেই সুখী নহয়, তাইনো এইখন ঘৰত কিমান দিন থাকিব পাৰিব? এদিন নহয় এদিনটো বিনোদনৰ লগত সকলো সম্পৰ্ক ত্যাগ কৰি তাই এইখন ঘৰ এৰি যাবই লাগিব। আৰু গতিকে এই বিবাহখন হ'বলৈ দি নাটকখন চোৱাই ভাল হ'ব। মা, টোপনি অহা নাই নেকি? নাই ধৰা। চিন্তা কৰি নাথাকিবাচোন, শুবলৈ চেষ্টা কৰা। দাদা কোনোবা লগৰ তাতো থাকিব পাৰে, আৰু কথা বতৰা পাতি থাকোঁতে চাগে ফোনেই কৰিব পাহৰিলে। হ'লেও দেচোন, চিন্তা নহয় জানো? সিটো কৈও যোৱা নাই, এই দুপৰ নিশালৈকে আহি পোৱাহি নাই। আজি তাতেই থাকিব চাগে। হ'ব দিয়া, ভাবি থাকিব নালাগে।
কাইলৈ আহিব দিয়া। দাদা লগৰ ল'ৰাৰ ঘৰত আছে বুলি মাক ক'লোঁ হয়, কিন্তু ক'ত বা আছে। এই দাদাটো যে আৰু কমচে কম খবৰ এটাতো দিব পাৰে, তাৰ একো বিপদ নহ'লেই হয় আৰু। তোক মাৰি মাৰি একেবাৰে খোলা কৰি পেলাম। কি চাই আছ? মাৰিয়ে পেলাই ইয়াক। ঐ ই আমাক লেচন দিব আহে। ঐ বৰ চিন্তাত পেলাইছে ল'ৰাটোৱে। ভগৱানহে জানে আৰু। ৰক্ষা কৰিবা প্ৰভু। ইমান সোনকালে অফিচলৈ ওলালি যে? মায়াও ক'বলৈ যোৱা? অঁ মা। অঁ, মায়া ফ্ৰেণ্ড এজনী ঘৰলৈ যাম। মই ভাৰ্গৱক স্কুলত থ'ম আৰু বাহিৰে বাহিৰে মায়াক থৈ অফিচলৈ যাম। মোৰ যে লগৰ এজনীৰ এক্সিডেণ্ট হোৱা বুলি কৈছিলোঁ, তাইৰে খবৰ লৈ আহোঁ মা। ভালেই, তোমাৰ চাগে আহোঁতে পলম হ'ব। অকণমান দেৰি হ'ব। ভাৰ্গৱ আহা। মা গৈ থাক। দাদা বেগটো দিলিনে গাড়ীত? অঁ ঠিক আছে মা, আহিছোঁ। অঁ যোৱা। অঁ বৰমা, বৰনো কোন ফ্ৰেণ্ডৰ এক্সিডেণ্ট হ'ল? নাজানো, হয় আৰু কোনোবা। তই জানি কি কৰিবি? যা ভিতৰলৈ যা। ঠিক আছে। থেংক ইউ ভাই, তই যোৱাকালি মোক এটা ডাঙৰ হেল্প কৰিলি। ধেত, সেইটো বৰ ডিউটি। আৰু ভাগ্য ভাল তোক যে আমাৰ ঘৰলৈ নিছোঁ, পাপাই কথাটো গম নাপায়। আৰু পাপাই কোৱাৰ পাছত তোক কেনেকৈ ধৰি ধৰি নিছোঁ নহয়, একমাত্ৰ মইহে জানো। ৰাম, সেইবোৰ মই একোৱে গম নাপাওঁ জাননে। কিন্তু এটা কথা। কি কথা? আজি ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পাছত মই বেলেগ কিবা এটা অনুভৱ কৰিছিলোঁ। অনুভৱ? কি অনুভৱ? মানে কালি নিচাত যে মই শুই আছিলোঁ, তাৰপিছত মোৰ এনে লাগিছিল মোৰ কাষলৈ যে কোনোবা আহিছিল। তোৰ ওচৰলৈ কোনোবা আহিছিল? কোন আহিব? সেইখিনি সময়ত সকলো মানুহতো শুইয়ে থাকে। কোনোবাটো আহিছিল মোৰ কাষলৈ। সেই ৰাতিখন তোৰ ওচৰলৈ কোন আহিব কচোন? মইতো তোক মোৰ ৰুমত থৈ মই এটা বেলেগ ৰুমলৈ শুবলৈ গৈছোঁ। তে কোন আহিব? ইনফেক্ট তই যে আমাৰ ঘৰলৈ গৈছ, বেলেগ মেম্বাৰে গমেই নাপায় কথা। তোৰ কালি ৰাতি বেছি হৈছে নিচা। ফাৰ্ষ্ট টাইম খালে এনেকুৱা হয়। মোৰ ফাৰ্ষ্ট টাইম খাওঁতে এনেকুৱা হৈছে। সেইটো হ'ব পাৰে। সেইটো হ'ব পাৰে নহয়, সেইটোৱে হয়। বাৰু মই এতিয়া গৈ থাকোঁ দে। যা, বাই বাই। গৈ থাকোঁ। অঁ, দাদা মানে কালি ৰাতি বিকিৰ ঘৰত আছিলে। কি যে লগবোৰ লয় নহয়, কেতিয়াবা ই বৰ ডাঙৰ বিপদত পৰিব। হেৰি, বেলি আহি মূৰৰ ওপৰ পালেহি। আপুনি আজি কি নুঠেই নেকি? বহুত দেৰি হ'ল নেকি? হ'লতো আকৌ। হেৰা, আজি উঠা দেৰিয়েই হ'ল। মানে
পুৱতি নিশা বেয়া সপোন এটা দেখিলোঁ। কি বেয়া সপোন দেখিলে? সেই নক'বা আৰু। সেই যে সপোনটো দেখি সাৰ পালোঁ, তাৰপিছত আকৌ শুই দিয়াত উঠা দেৰিয়েই হ'ল। আপুনি দেৰিকৈ উঠাটো ডাঙৰ কথা নহয়, কিন্তু বেয়া সপোন দেখিছোঁ বুলি যে কৈছে সেইকাৰণেহে চিন্তা হৈছে। তুমি এটা কাম কৰিবাচোন। কি কাম? গোসাঁই ঘৰতে চাকি এগছ লগাই দিবা, মনটো অলপ পাতল পাতল লাগিব। হ'ব দিয়ক, মই বাৰু এতিয়াই চাকি গছ লগাই দিম। আপুনি এতিয়া উঠক, একেলগে দুয়োটাই চাহ খাব পাৰিব। শংকৰো আহি পালেহি নহয়। এই শংকৰ আহিল নেকি? অঁ পালেহি। কিনো কালি ৰাতিটো ক'ত থাকিলে? কোনোবা লগৰ ল'ৰা এটাৰ ঘৰত আছিলে বোলে। এই নেটৱৰ্ক বেয়া কাৰণে ফোন কৰিব নোৱাৰিলে। হওক দিয়া, সি যে আহি পালেহি, নহ'লে আকৌ মই বিচাৰি যাব লাগিলেহেঁতেন। হ'ব, আপুনি এতিয়া উঠি আহক, মই চাহত লাগোগৈ। যোৱা যোৱা, ময়ো মুখ হাতখন ধুই লওঁ। তোতকৈ মই সৰু হ'ব পাৰোঁ, কিন্তু কিছুমান কথা তোতকৈ মই বেছি জানো। তই মানুহ একেবাৰেই চিনি নাপাৱ দাদা। ভাল নালাগে তোৰ লগত কাজিয়া কৰি, কিন্তু তোৰ ভালৰ কাৰণেহে কাজিয়া কৰোঁ। এফালৰ পৰা আহি পাইছোঁহে, এইজনী আৰম্ভ হ'লেই। তই মোৰ ভণ্টিহে, ভাইটো নহয়। জানো, সেই কথা মই ভালকৈয়ে জানো, কিন্তু মই তোৰ ভণ্টি হ'লোঁ বুলিয়ে তই কৰা ভুল এটাৰ সমৰ্থন কৰি থাকিব নোৱাৰো নহয়। ঐ, কি ভুল কৰিলোঁ মই? কচোন কি কৰিলোঁ মই? কালি ৰাতি ঘৰলৈ নাহি মা দেউতাহঁতক কিমান ডাঙৰ টেনশ্যন দিছ তই জাননে? কালি অহা নাই, এতিয়া আহিছোঁ। তাত ইমান টেনশ্যন ল'ব লগা কি হ'ল? কিন্তু ক'ত আছ, কি কৰিছ, সেইটো তোৰ জনাই দিয়াটো তোৰ দায়িত্ব। তই মাক কোৱা কথা নাছিলি মোৰ যে ফোনত নেটৱৰ্ক নাছিল বুলি? ফোনত নেটৱৰ্ক তোৰ নাছিলে, বেলেগৰ ফোনতো নাছিল নেকি? নিজৰ ঘৰখন থাকোঁতে বেলেগৰ ঘৰত কিয় থাকিব লাগে? তাকো একো কাৰণ নোহোৱাকৈ। ভণ্টি, তাকো আছ কাৰ ঘৰত? বিকিৰ ঘৰত। সি যে এটা বেয়া ল'ৰা গোটেই গাঁওখনে জানে। তই বা কিয় নাজান সেইটোহে মই বুজি নাপাওঁ। নে জানিও নজনা ভাও ধৰ। শংকৰ, চাহকাপ খাই ল। নাখাওঁ চাহ, নিজৰ ছোৱালীকে খোৱা। মাজনী, ইয়াৰ কি হ'ল? তই কিবা কলি নেকি? সঁচা কথা ক'লোঁ যে সেইকাৰণে তাৰ খং উঠিলে। মা, দাদাক কিন্তু তাৰ লগৰবোৰে কেতিয়াবা সৰ্বনাশ কৰিব। তুমি অলপ ভালকৈ বুজাবাচোন তাক। পুষ্প, অঁ বৰমা, কিবা আছিলে নেকি? তই বজাৰলৈ যা, লিষ্টখন ল আৰু দাদাৰ পৰা পইচা লৈ যা। বাপৰে, বহুত দীঘল লিষ্ট দেখোন। বিয়াৰ বজাৰৰ লিষ্ট দীঘল নহয়, ছুটি হ'ব। ঠিক আছে, মই লিষ্টত থকা গোটেইকেইটা বস্তুৱে লৈ আনিম। আপুনি একদম চিন্তা কৰিব নালাগে। সোনকালে যা। আহিছোঁ। কিমান যে কাম পৰি আছে। বৃন্দাবনলৈ ফোন এটা কৰোঁ, সি বা শৰ্মা পুৰোহিতক ফোন কৰিলে নে নাই? ঘৰৰ মানুহবোৰে মোক একেবাৰে বুজি নাপায়। ইমান ৰেষ্ট্ৰিকশ্যন। ক'লৈ গৈছ, কিয় গৈছ? ঘৰৰ ডাঙৰ ল'ৰা হোৱাৰ পাছতো ভণ্টিক প্ৰশ্নৰ উত্তৰ মই দিব লাগে। যেনেখন ঘৰত মোৰ একো অস্তিত্বই নাই। ফালৰ পৰা আহি পাইছোঁহে, এইজনী আৰম্ভ হ'লেই। তই মোৰ ভণ্টিহে, ভাইটো নহয়। জানো, সেই কথা মই ভালকৈয়ে জানো, কিন্তু মই তোৰ ভণ্টি হ'লোঁ বুলিয়ে তই কৰা ভুল এটাৰ সমৰ্থন কৰি থাকিব নোৱাৰো নহয়। মাজনী, হা? তই কিবা ভাবি আছ ন? মানে মা, মই জানো দে, তই ককায়ৰ কথাই ভাবি আছ। হ'ব দে, সেইবোৰ কথা এতিয়া বাদ দে। তই তাৰ খংটোৰ কথা জানই দেখোন। তাৰ খংটো বেছি কাৰণে অথনি তোক তেনেকৈ ক'লে। সেই বুলি আৰু তই সেইটো কথাকে ধৰি থাকিবি নে? সেইবোৰ ধৰি নাথাকিবি। সি জানো তোৰ নিজৰ ককায়ে নহয়?
বেয়া পোৱা নাই মা আৰু এইবোৰ কথা মই ধৰিও থকা নাই তেনেহ'লে ঠিকেই আছে চাওঁ তই এই কাপোৰযোৰ চাচোন জোৰোণৰ দিনা পিন্ধিবলৈ আনিছোঁ চাচোন মা তুমি তোৰ পচন্দ হৈছেনে নাই সেইটো ক তোৰ পচন্দ নহ'লে ঘূৰাই দি আকৌ বেলেগ এযোৰ আনিব লাগিব চাচোন তুমি পচন্দ কৰিছা আৰু মোৰ পচন্দ নহ'বনে তোমাৰ পচন্দ জানো বেয়া হ'ব পাৰে মা বৰ ধুনীয়া লাগিছে মা তোৰ যে পচন্দ হৈছে মোৰ সেইটোৱে ভাল লাগিছে তই কাপোৰযোৰ ভালকৈ সামৰি থ মই কামত লাগোঁ ঠিক আছে মা